মৰ্নিং এভৰিৱান। এতিয়া বাজিলে 5টা আৰু এতিয়া আমি কাকোভিটা নেপালৰ পৰা যাবলৈ ওলাইছোঁ কাঠমাণ্ডু। মিনিমাম 12 ঘণ্টা 13 ঘণ্টা গাড়ী চলাই যাম কাঠমাণ্ডুলৈ 550 কিলোমিটাৰ। এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। যদি ভিডিঅ'টো ভাল পায় জানে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি গাড়ী ষ্টাৰ্ট দিলোঁ। মোৰ লগত আছে তামোলপুৰৰ খুৰা আৰু দুজন আছে। আমি একেলগে গৈ আছোঁ কাঠমাণ্ডু আৰু এখন গাড়ী এখন ৰেডি আছে, একেলগে গৈ আছোঁ। আৰু এই আছে নেপালৰ তেল ডিপু আৰু নেপালৰ ডিজেলৰ দাম চাওক বৰ্তমান 157। এইটো নেপাল 157, ইণ্ডিয়ান 98 হ'ব। আৰু এইফালে আমাৰ মেইন বছ গৈ আছে আগত বহি। খুৰা কেনে এক্সাইটেড? বঢ়িয়া বঢ়িয়া, নেপাল আমি যাম আজি কাঠমাণ্ডু। খুৰা পুৰা ফূৰ্তিত। আৰু আছে খুৰা দুজনমানক দেখুৱাই দিওঁ আপোনালোকক। খুৰা বহি আছে, খুৰা তেওঁ মন চন মাৰি আছে দেখোন, কিয় বা ইণ্ডিয়ান প্ৰাইচ হ'লে আপোনাৰ 98 হ'ব, ইয়াতে কিন্তু 157 পাৰ লিটাৰ ডিজেল। যেতিয়া হৈছে নেপালী পইচা 1000 টকীয়া নেপালী চাওক। ভাই গিনতি কৰোঁ। এইটো হৈছে নেপালী 100 টকা। কাঠমাণ্ডুলৈ গৈ আছোঁ। এতিয়া ৰোড টেক্সটো ল'লোঁ, নেপালী 500 টকা আৰু ইণ্ডিয়ান হ'লে অলপ কম হয়। এয়া হৈছে নেপালৰ গাখীৰ চাহ আৰু মই নেপালৰ গাখীৰ চাহটো বহুত ভাল পাওঁ আৰু খুব ধুনীয়া বনায় আৰু ইয়াৰ টেষ্টটোৱে বেলেগ। মানে कौन सा इंडियन इंडियन नेपाली कितना? नेपाली 120 रुपया किलो। इंडियन इंडियन तो नहीं जाने
বস্তু এটা দেখাই আছোঁ এয়া পূৰা আমৰ বাগান চাওক এয়া চাওক যেনেকুৱাকৈ আমাৰ আপাৰ আচামৰ ফালে পূৰা চাহপাতৰ বাগান ইয়াতে গোটেই আমৰ বাগান আৰু এইবিলাক আম লাগি আছে চাওক এইবিলাক পূৰা চাপৰতে আম লাগি আছে চাওক এয়া চাপৰ আম লাগি আছে আৰু এইবিলাক আম আৰু এইটো পকি আছে চাগে চাওক এইটো আম পকি আছে পূৰা চাওক তামাম মিঠা চেনিয়ান মিঠা কি প্ৰকাণ্ড আনাৰস চাওক কাঠমাণ্ডু পাবৰ কাৰণে আমাৰ এতিয়াও মাত্ৰ 90 কিলোমিটাৰ বাকী আছে আৰু এতিয়া আমি লাঞ্চ কৰিম এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ভেট ঘাট আৰু ভেট ঘাট মানে হৈছে আপোনাৰ মোলাঘাট বা ইজনে সিজনক লগ পোৱা সেইটো কৈছে ভেট ঘাট আৰু ইয়াতে আমি এখন ধুনীয়া ৰেষ্টুৰেণ্টত খানা খাম আৰু এওঁলোকে খানা খাবলৈ পৰা ৰৈছে আৰু এইটো শাক ভাজি এইটো টমেটো চাটনি আলু ভুজিয়া দিছে আলু দিছে পাপৰ আৰু কিবা এটা ভাজি দিছে চাওক ইয়াতে খীৰাটো থাকে চাটনি আৰু লগত দৈ দিছে আৰু ঘটিটো চাওক এয়া অলপ আগত বৰষুণ হোৱাৰ কাৰণে পাহাৰৰ পৰা পানী নামি আহিছে চাওক আৰু বেছি স্পীডত আহিলে পূৰা ৰাস্তা এই অৱস্থা হৈ চাওক পূৰা
এতিয়া আমি পুৰা পাহাৰৰ ওপৰত আছোঁ আৰু কাঠমাণ্ডুলৈ 70 কিলোমিটাৰমান আছে আৰু পুৰা পাহাৰুৱা জেগা আৰু বহুত ভয় লগা মানে মাজে মাজে পাহাৰ খহি পৰি আছে কিবাকৈ চাইডে চাইডে আহিছোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি ভিডিঅ'ত মই উঠাইছোঁ আৰু আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ আৰু তলত এইটো পুৰা পানী বৈ আছে আৰু পুৰা ডেঞ্জাৰ ৰাস্তা চাওক ৱাও আৰু মিনিমাম 30 কিলোমিটাৰমান আছে আৰু এনেকুৱা ৰাস্তা বাপৰে জীৱনত প্ৰথমবাৰ এনেকুৱা ৰাস্তাত গাড়ী চলাইছোঁ আৰু চাওক কেইফালে কুঁৱলী আৰু ভয়ংকৰ ঠাণ্ডা ইয়াৰে ভিউটো অলপ আপোনালোক দেখুৱাই আছোঁ জীৱনত প্ৰথমবাৰ এনেকুৱা গাড়ী চলাইছোঁ বাপৰে ঠাইতে টাৰ্ণ আৰু আপ বাপ গাড়ী চকা ঠাইতে ঘূৰে ইয়াৰ ভিউটো চাওক আপোনালোকে এবাৰ পুৰা টাৱাং টাইপৰ কিন্তু এনেকুৱা বাপৰে চাওক এই ভিউটো চাওক পুৰা কুঁৱলী আৰু ইমান ডেঞ্জাৰ ৰাস্তা জীৱনৰ এনেকুৱা ৰাস্তা প্ৰথমবাৰ গাড়ী চলাইছোঁ আৰু শ্বিলং টাইপৰে হয় জেগাবিলাক মানে সৰু সৰু দোকান আছে চাওক এইবিলাক চিপছ এইবিলাক ধুনীয়া ফুল আৰু ৰাস্তা চাওক হ' মাই গড ভয়ংকৰ জেগা আৰু এনেকুৱা জেগাত কিন্তু সঁচা বহুত এটা এক্সপিৰিয়েঞ্চ হ'ল কাঠমাণ্ডু আহি পেলাই এনেকুৱা ডেঞ্জাৰ জেগাত গাড়ী চলাইছোঁ বাপৰে আৰু এইবিলাক যে চাওক এইবিলাক যে টাটা চুমু আহি আছে এওঁলোকক ভয়ে নকৰে হৰণ চৰণ নামাৰে লগে লগে ইউটাৰ্ণ লৈ লয় পাহাৰটো চাওক আৰু ভিউ চাওক আমি কিজানি কিমান ওপৰত আছোঁ কিমান হাজাৰ ওপৰত আছোঁ গম নাপাওঁ কিন্তু বহুত ওপৰত আছোঁ তলৰ পৰা বহুত ওপৰত আছোঁ আমি ইয়াৰে ভিউটো চাওক পুৰা ডাউন গাড়ী চাওক কি ধুনীয়া গাড়ী ৱাও চাওক কি ধুনীয়া গাড়ী এইটো চাওক ৰাতি চাটাৰটো মাৰি থৈ দিয়ে আৰু ইয়াৰে কাঠমাণ্ডুৰ তেলৰ দাম ডিজেল 171 ডিজেল 160 আৰু পেট্ৰল 171 টকা চাওক যদি আমাৰ অসমত এই দাম হ'লে মানুহৰ কি অৱস্থা হ'লে চিন্তা কৰক আৰু হোটেল পশুপতিখন হৈছে কাকভিটা যে হোটেলৰ অসমীয়া মানুহজন আছে তেওঁৰে চিনাকিৰ হোটেল আৰু একদম নতুন বনাইছে কাকভিটাৰ পৰা কাঠমাণ্ডুৰ ৰোড ট্ৰিপ ভিডিঅ' এইটোৱে আছিলে যিটো কাঠমাণ্ডুৰ আহিলোঁ কাকভিটাৰ পৰা এই ভিডিঅ'টো গোটেইখিনি আছে ৰাস্তাত কি কৰিলোঁ কি খালোঁ কি পালোঁ আৰু কেনেকুৱা ডেঞ্জাৰ ৰাস্তাত আহিছোঁ আৰু যি জেগাত এক্সিডেণ্ট হৈছে দেখাবলৈ একদম ভয় লাগে আৰু এটা ভয়ংকৰ ভিডিঅ' হয় এইটো আপোনালোকে প্লিজ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰোঁ এতিয়া কাঠমাণ্ডুৰ পৰা কালি আৰু পৰহি 2 দিন ইয়াত কাঠমাণ্ডু থাকিম একদম ধুনীয়া ধুনীয়া ধামাকা ভিডিঅ' দিম আপোনালোকৰ মাজলৈ প্লিজ সকলো ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ তেনেহ'লে কাইলৈ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই